So guys, আজি মই ৰৈ ৰৈ বিনালেৰ যিটো ডে 2 কালেকশ্যন অৰ ডে 1 কালেকশ্যন দুয়োটা কম, মানে ডে 1টো কৈছোঁৱে, ডে 2ৰ কথাও কম, তাৰ লগতে বৰ্তমান কিমান এটা ট্ৰেণ্ড চলি আছে, তাৰ লগতে এইটো সপ্তাহত কিমান কালেকশ্যন হ'ব পাৰে গোটেইখিনি কম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ডে 1ৰ কথা আপোনালোকে গমেই পাইছে যে 2.5 crore হৈছিল, এণ্ড ডে 2ৰ কথা ক'বলৈ গ'লে সিমান মানে হৈছে, মানে 2.5 crore ওচৰা-ওচৰি। চ' দুটা দিন মিলি যদি আমি কালেকশ্যনৰ কথা ক'ব যাওঁ, তেতিয়া 5.40 crore, মানে 5,40,40 লাখ। তো আপোনালোকে দুটা যদি মিলাই লয়, এতিয়া গমেই পাব যে দুয়োটা দিনত মিলি প্ৰথম দিনা 2.5 crore হৈছে, এণ্ড ছেকেণ্ড দিনা 2.5 crore-তকৈ অলপমান বেছি হৈছে। এণ্ড যিহেতু ফ্ৰাইডে ৰিলিজ হৈছিল, চ' ফ্ৰাইডে এণ্ড ছেটাৰডে ৰিপৰ্ট এইটো। তাৰপিছত ছানডে অবভিয়াছলি গ্ৰ'থ হ'ব, কাৰণ ছানডে সকলো বস্তু বন্ধ থাকে। চ' যিসকল কামত যাই থকা মানুহ আছিল, চ' তেওঁলোকে চোৱা নাছিল যদি ছানডে চাইছে, চ' তেনেকৈ ছানডে গ্ৰ'থ হ'ব মানে এইটো। এণ্ড এইটো ৰিপৰ্ট আহিছে কয়ময়ৰ পৰা। যিসকলে জানে তেওঁলোকে গম পাব কয়ময়। চ' তেওঁলোকে মানে এই বক্স অফিচটো এনালাইজ কৰে আৰু ট্ৰেক কৰে। চ' এইটো দুটা দিনৰ ৰিপৰ্ট আছিল। এতিয়া ৰৈ ৰৈ বিনালেখন 9th হাইয়েষ্ট গ্ৰছিং আছামিজ মুভি হৈয়ে গৈছে দুদিনতে। আপোনালোকে গম পাইছে, বহুতে গম পোৱা নাই বাৰু। চ' যিহেতু ইণ্ডিয়া গ্ৰছৰ কথা ক'বলৈ গ'লে 5.40 crore ইণ্ডিয়া গ্ৰছ, এণ্ড ইণ্ডিয়া নেট হৈছে 4.58 crore। মানে নেট মানে কোনটো কালেকশ্যন জানেনে? মানে যিটো অৰিজিনেল কালেকশ্যন 4.58 crore, এইটো নেট কালেকশ্যন। মানে এইটো প্ৰডিউচাৰ বা টিমে এইটো পাব। বাকী যিখিনি আছিল 5.40 crore, সেইখিনি টোটেল গ্ৰছ মানে হৈছে টেক্স মিলাই কিনে। অবভিয়াছলি গোটেইখিনি পইচা 5.40 crore পাইছে, কিন্তু তাৰে 4.58 crore টিমে পাব, বাকীখিনি গভৰ্ণমেণ্টলৈ যাব, কাৰণ টেক্স বা কিবা কিবি তেনেকুৱা ধৰণৰ আৰু। বুজি পাইছে? গ্ৰছ মানে হৈছে পুৰা টেক্স লগাই কিনে যিটো কালেকশ্যন হয়, আৰু নেট মানে হৈছে অনলি মানে যিটো ফিগাৰ টিম বা প্ৰডিউচাৰত যাব। চ' তেনেকুৱা ধৰণৰ কথা, মানে গ্ৰছটো পাইছে টোটেল, কিন্তু তাৰে টেক্স লগাই, গতিকে টেক্সটোতো কাটা যাবই ন। চ' তেনেকুৱা ধৰণৰ কথা। চ' এতিয়া দুদিনত হৈছে। চ' যদি সপ্তাহটোৰ কথা ক'ব যাওঁ, তো মানে উইকেণ্ড বুলি নকওঁ মই, ধৰা হওক শুক্ৰবাৰে ৰিলিজ হৈছিল, চ' নেক্সট শুক্ৰবাৰলৈ কিমানমান কালেকশ্যন হ'ব পাৰে। চ' এসপ্তাহৰ কথা ক'বলৈ গ'লে, যিহেতু দুদিনত 5 crore ওপৰত গৈছে, নেক্সট টু ডেইজত 10 crore ওচৰা-ওচৰি পাব, যিহেতু মনডে এণ্ড টিউজডে হ'ব, যিহেতু বন্ধ দিন নহয়। চ' অলপ কালেকশ্যনটো কমিব, যিহেতু ফাৰ্ষ্ট ডে 2.5 crore হৈছিল। চ' মনডে চাই লওঁ কিমান হয়, 2 crore হ'ব পাৰে বা 2 crore-তকৈ কমো হ'ব পাৰে। চ' তেনেকৈ ভাবি ল'লে আমি 15 crore ওচৰা-ওচৰি থাকিব, আৰু 15 crore অকণমান কম হ'বও পাৰে। মানে যদি ৱৰ্কিং ডেইজত অলপ মানুহ কমকৈ যায়, তেতিয়াহ'লে অকুপেঞ্চি কম হ'লে কম হ'বও পাৰে 15 crore-তকৈ, মানে 14 কোটি 15 কোটিমান হ'ব পাৰে। বা যদি এনেকৈ ট্ৰেণ্ডটো চলি থাকে বা বহুত নকমে অকুপেঞ্চিটো, তেতিয়াহ'লে 15 to 16 crore, 15 to 16 কোটি হ'ব এসপ্তাহত, মানে নেক্সট শুক্ৰবাৰলৈ। বাকী শনিবাৰ আৰু দেওবাৰটো এড কৰিলে 20 কোটিৰ ওচৰা-ওচৰি হৈ যাব, কাৰণ আকৌ ৱৰ্কিং ডেইজ খতম হ'ব, বন্ধ আৰম্ভ হ'ব, বা উইকেণ্ড হ'ব। চ' তেনেকৈ আকৌ কালেকশ্যনটো আহিব। চ' আপুনি যদি এইটো শুক্ৰবাৰে যিহেতু ৰিলিজ হৈছিল, শুক্ৰবাৰ, শনিবাৰ, দেওবাৰ, আৰু বাকী সেই সপ্তাহটো যদি ধৰি লয় নেক্সট দেওবাৰলৈকে, তেতিয়া এইটো 20 crore ওচৰা-ওচৰি পাব যায়। এইটো বিগ এমাউণ্ট। এণ্ড এসপ্তাহ মানে 8-9 দিনতে ইমান এটা কালেকশ্যন কৰাটো অসমীয়া মুভিৰ কাৰণে মানে এইটো হায়েষ্ট গ্ৰছাৰ হৈয়ে যাব। 20 কোটি হোৱাৰ লগে লগে নাম্বাৰ 1 আহিয়ে যাব। চ' তেনেকুৱা সেইখিনি এতিয়ালৈকে ৰিপৰ্ট আহিছে। চ' বাকী নেক্সট ৰিপৰ্ট আহিলে আপোনালোকক আকৌ জনাম। টিল দেন টেক কেয়াৰ। এণ্ড কয়ময়ৰ পৰা ৰিপৰ্টটো দিছে, চ' এইটো একদম মানে 100% সঁচা। আৰু তেওঁলোকে যিহেতু ট্ৰেক কৰে বক্স অফিচ তেওঁলোকে ট্ৰেক কৰে আৰু এনালাইজ কৰে। চ' এইটো ৰিপৰ্ট তেওঁলোকৰ পৰা আহিছিলে। বাকী নেক্সট ভিডিঅ' লগ পাম। টিল দেন টেক কেয়াৰ, বাই বাই।